হেল্ল', আজিৰ বিষয় হৈছে হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ। হয়, নমস্কাৰ। আজিৰ বিষয় হৈছে হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ। আপুনি এটাও টেবলেট নোখোৱাকৈ হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰে। যদি প্ৰেছাৰ বেছি আছে তেন্তে আপুনি চৰ্বি বেছি থকা মাংস যেনে খাচী মাংস, গাহৰি মাংস, হাঁহৰ মাংস আদি একেবাৰে নাখাব। ডাঙৰ মাছ, চালানী মাছ আদি নাখাব। ব্ৰইলাৰ মাংস একেবাৰে কমকৈ খাব আৰু নিমখটো কমকৈ খাব। ভাতৰ লগত সদায় কেঁচা নহৰু 5-6 কোঁহকৈ খাব আৰু ৰাতিপুৱা বেছিকৈ খোজ কাঢ়িব। চিন্তা কম কৰিব। যদি ডায়েবেটিছ আছে আপোনাৰ তেন্তে সদায় ৰাতিপুৱা কমেও 10 কিলোমিটাৰকৈ খোজ কাঢ়ক। অতি কমেও 10 কিলোমিটাৰকৈ খোজ কাঢ়ক। মিঠা বস্তু কমকৈ খাওক আৰু মাটিৰ তলৰ যিবিলাক বস্তু সেইবিলাক খোৱাটো একেবাৰে কম কৰি দিয়ক। পৰিশ্ৰমটো বেছিকৈ কৰক যাতে শৰীৰৰ পৰা ঘাম ওলায়। আৰু ৰাতিপুৱা খালী পেটত 20-25টাকৈ নিমপাত খাওক যদি আপোনাৰ চুগাৰ আছে, আৰু সপ্তাহত 5-6 দিন খাব। প্ৰতি সপ্তাহত প্ৰেছাৰ আৰু চুগাৰ লেভেল ডক্টৰৰ ওচৰত গৈ পেলাই চেক কৰিব। যদি চুগাৰ কমি গৈ নৰ্মেল হৈ যায় তেন্তে আপুনি নিমপাত নাখাব, খোৱাটো বন্ধ কৰি দিব। আৰু ক'লা নিমখ আৰু থালত নিমখ লৈ কেতিয়াও নাখাব যদি আপোনাৰ প্ৰেছাৰ আছে। খোৱা বস্তুত নিমখ কমকৈ খাব আৰু পৰিশ্ৰমটো বেছিকৈ কৰিব। আপোনাৰ প্ৰেছাৰ আৰু চুগাৰ কমি যাব। যদি প্ৰেছাৰ নৰ্মেল হৈ যায় তেন্তে কেঁচা নহৰু খোৱাটো কম কৰি দিয়ে, এটা সময়ত বন্ধ কৰি দিব। কেতিয়াবা মাজে সময়ে খাব পাৰে। এই উপায় ল'লে আপুনি প্ৰেছাৰ আৰু চুগাৰৰ ঔষধ একেবাৰে নোখোৱাকৈ নৰ্মেল জীৱন পাব। আৰু যদিহে এই উপায়টো লয় তেতিয়া আপুনি প্ৰেছাৰ আৰু চুগাৰ এই দুয়োটা এটাও টেবলেট নোখোৱাকৈ নৰ্মেল জীৱন পাব পাৰে। ধন্যবাদ। আকৌ লগ পাম।